শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ কেনেকৈ মৃত্যু হৈছিল? ৰাধাৰ মৃত্যুত শ্ৰীকৃষ্ণই কিয় ভাঙি পেলাইছিল বাঁহীটো? বহুতে ৰাধাৰ মৃত্যুক লৈ ভিন্ন মত দাঙি ধৰে যদিও ৰাধাকৃষ্ণৰ বিচ্ছেদ মৃত্যুৰে ঘটা নাছিল। এদিন মোমায়েক কংসই কৃষ্ণক আমন্ত্ৰণ জনায়। মোমায়েকৰ আমন্ত্ৰণ ৰক্ষা কৰি মোমায়েকৰ ঘৰলৈ যাত্ৰা কৰে কৃষ্ণই। প্ৰথমবাৰৰ বাবে ৰাধাৰ পৰা সেইদিনাই দূৰত্বত অৱস্থান কৰিছিল শ্ৰীকৃষ্ণই। বৃন্দাবন এৰি মথুৰালৈ যোৱাৰ আগমুহূৰ্তত সেইদিনা কৃষ্ণ প্ৰেয়সী ৰাধাক লগ ধৰে। মনৰ সকলো কথা ৰাধাৰ আগত খুলি কৈ ৰাধাক প্ৰতিশ্ৰুতি দিয়ে যে অচিৰে ৰাধাৰ কাষলৈ বৃন্দাবনলৈ তেওঁ উভতি আহিব। ৰাধাক সেই প্ৰতিশ্ৰুতি দিয়েই শ্ৰীকৃষ্ণই বৃন্দাবনৰ পৰা মথুৰাত উপস্থিত হয়। বৃন্দাবনৰ পৰা শ্ৰীকৃষ্ণ গুচি যোৱাৰ পিছত আৰু ৰাধাৰ বৰ্ণনা বিশেষ আৰু পোৱা নাযায়। শ্ৰীকৃষ্ণৰ কথা ক'বলৈ গ'লে প্ৰথমে আমি লওঁ ৰাধাৰ নাম, অৰ্থাৎ আমি কৃষ্ণৰ নাম লওঁতে কওঁ ৰাধা কৃষ্ণ। অকলশৰে শ্ৰীকৃষ্ণৰ ফটো অথবা নাম কমেই লয় প্ৰত্যেক ধৰ্মপ্ৰাণ মানুহে। ৰাধাকৃষ্ণৰ আধ্যাত্মিক প্ৰেম সকলোৰে প্ৰেমৰ ঊৰ্ধত বুলি জনা যায়। শ্ৰীকৃষ্ণৰ জীৱনত দুটা বস্তুৱে অত্যাধিক প্ৰিয় আছিল। এটা হৈছে তেওঁৰ বাঁহী, আনটো হৈছে তেওঁৰ প্ৰেয়সী ৰাধা। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰেই ৰাধাক বাউলী কৰি কাষ চপাই আনিছিল কৃষ্ণৰ। প্ৰেয়সী ৰাধাৰ কথা ৰাখি পিছলৈ শ্ৰীকৃষ্ণৰ হাতত প্ৰতি সময়তে আছিল বিশেষ বাঁহীটো। সেয়েহে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ প্ৰতীক হিচাপেও বাঁহীটোকেই ধৰা হয়। শ্ৰীকৃষ্ণৰ প্ৰেয়সী হ'লেও ৰাধা এগৰাকী সাধাৰণ নাৰী আছিল। প্ৰকৃতিৰ নিয়মৰ পৰাও ৰাধা পৃথক নাছিল। সেয়ে ৰাধাৰ মৃত্যু সাধাৰণ মানুহৰ দৰে প্ৰকৃতিৰ নিয়ম মানিয়ে হ'ব লাগে। কিন্তু ৰাধাৰ মৃত্যুক লৈ বহু সময়ত বহু কাহিনী মুখে মুখে চলি অহা পৰিলক্ষিত হয়। প্ৰকৃততে কৃষ্ণৰ প্ৰেয়সীৰ মৃত্যু কেনেকৈ হৈছিল? কেনেকৈ এদিন প্ৰিয়তমা প্ৰেয়সীৰ পৰা বিচ্ছিন্ন হৈছিল শ্ৰীকৃষ্ণ? শ্ৰীকৃষ্ণই বৃন্দাবন এৰাৰ পিছতেই ৰাধাৰ মনৰ পৰা কৃষ্ণৰ অস্তিত্ব শেষ হৈছিল তেনে নহয়। বৃন্দাবন এৰাৰ পৰত ৰাধায়ো শ্ৰীকৃষ্ণক প্ৰতিশ্ৰুতি দিছিল। শ্ৰীকৃষ্ণৰ কায়িক উপস্থিতি ৰাধাৰ কাষত থাকক বা নাথাকক, ৰাধাৰ হৃদয়ত শ্ৰীকৃষ্ণৰ সৰ্বকালৰ বাবেই বিৰাজমান হৈ থাকিব। শ্ৰীকৃষ্ণই প্ৰেয়সী ৰাধাক দি যোৱা প্ৰতিশ্ৰুতি আৰু ৰাখিব নোৱাৰিলে। মথুৰালৈ গৈ আৰু কৃষ্ণ উভতি নাহিল। মথুৰাত সাধাৰণ জনতাক অতিষ্ঠ কৰি ৰখা দানৱসকলক হত্যা কৰি তাৰ প্ৰজাসকলক ৰক্ষা কৰাৰ বাবে দ্বাৰকালৈ যায়। দ্বাৰকাতেই শ্ৰীকৃষ্ণই নিজা নগৰী প্ৰতিষ্ঠা কৰে। শ্ৰীকৃষ্ণই বৃন্দাবন এৰাৰ পিছত ৰাধাই বৃন্দাবনতে তেওঁৰ স্বামীৰ সৈতে সময় অতিবাহিত কৰিবলৈ লৈছিল। পত্নী ধৰ্ম পালন কৰি ৰাধাই সকলো নিত্যকৰ্ম নিয়াৰিকৈ চলাই নিছিল যদিও সকলো সময়তে ৰাধাৰ মন শ্ৰীকৃষ্ণৰ নামতেই সমৰ্পিত আছিল। কৃষ্ণৰ প্ৰেম পাবৰ বাবে সদা ব্যাকুল হৈ থকা ৰাধাৰ কৃষ্ণৰ অপেক্ষাতে জীৱন ত্যাগ কৰাৰ সময় আহি পৰে। শেষবাৰৰ বাবে প্ৰেমিক কৃষ্ণক এবাৰ দেখা পাবৰ বাবে ৰাধাই বৃন্দাবন এৰি দ্বাৰকালৈ যাত্ৰা কৰে। দ্বাৰকাত উপস্থিত হৈ ৰাধাই গম পালে যে তেওঁৰ প্ৰেমিক কৃষ্ণই ইতিমধ্যেই বিবাহ কৰাইছে। দ্বাৰকাত ৰাণী তথা শ্ৰীকৃষ্ণৰ পত্নী হৈছে ৰুক্মিণী। ৰুক্মিণী তথা সত্যভামাৰ কথা গম পোৱাৰ মাত্ৰকেই ৰাধাই দুখী হোৱাৰ পৰিৱৰ্তে সুখী হৈ পৰে। অন্যহাতে শ্ৰীকৃষ্ণইও প্ৰেয়সী ৰাধাৰ দ্বাৰকাত দেখি সুখী হৈ পৰে। কিন্তু শ্ৰীকৃষ্ণৰ চহৰত দ্বাৰকাত ৰাধাক কোনোৱে চিনিব নোৱাৰিলে। ৰাধাই দ্বাৰকাৰ ৰজা তথা তেওঁৰ প্ৰেমিক কৃষ্ণক অনুৰোধ জনালে যে তেওঁৰ প্ৰাসাদত ৰাধাক এগৰাকী সেৱিকা হিচাপে নিযুক্তি দিয়ক। ৰাধাৰ কথা মানিয়েই শ্ৰীকৃষ্ণই ৰাধাৰ তেওঁৰ বিশেষ সহায়িকা হিচাপে নিযুক্তি দিলে। কিন্তু সকলো সময়তে প্ৰেমিকৰ কাষত থাকিবলৈ পাইছিল যদিও ৰাধাই কৃষ্ণৰ পৰা পূৰ্বৰ সেই প্ৰেম লাভ নকৰিলে। পূৰ্বৰ সেই আধ্যাত্মিক প্ৰেমৰ ভাৱ আৰু প্ৰাসাদত নাপালে ৰাধাই। সেয়েহে শ্ৰীকৃষ্ণৰ নগৰী দ্বাৰকা এৰি যোৱাৰ সিদ্ধান্ত লয় ৰাধাই। হয়তো দূৰলৈ গুচি গ'লে কিজানি প্ৰেমিক কৃষ্ণই উভতাই পায়। ভবামতে ৰাধাই এদিন কাকো নজনোৱাকৈ দ্বাৰকা ত্যাগ কৰে। কিন্তু কলৈ যাব ৰাধা সেই বিষয়ে তেওঁ নিজেও জনা নাছিল। ৰাধাই মনে মনে দ্বাৰকা ত্যাগ কৰিলেও ৰাধাৰ মনৰ কথা বুজি উঠিছিল তেওঁ প্ৰেমিক কৃষ্ণই। সেয়েহে ৰাধা ওলাই যোৱাৰ পিছতে তেওঁ দিব্য দৃষ্টিৰে সকলো নিৰীক্ষণ কৰি আছিল। ৰাজধানী পাৰ হৈ যেতিয়া ৰাধাই জংঘলৰ দিশে যাত্ৰা কৰিছিল, হঠাতে ৰাধাৰ সন্মুখত শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হয়। ৰাধা তেতিয়া সম্পূৰ্ণৰূপে ভাগি পৰিছিল। প্ৰেমিকক সন্মুখত দেখা মাত্ৰকেই উজলি উঠিছিল ৰাধাৰ মুখ। প্ৰেয়সীক কৃষ্ণইও সুধিছিল, আছেনে কিবা দাবী? ৰাধাই কৈছিল তেতিয়া শেষবাৰৰ বাবে তেওঁ শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনিব বিচাৰে। প্ৰেয়সী ৰাধাৰ কথা ৰাখিয়ে শ্ৰীকৃষ্ণই সুমধুৰ স্বৰত বজাইছিল বাঁহীটো। সেই যে শ্ৰীকৃষ্ণই বজালে বাঁহীটো, তেওঁ আৰু থমকি নৰল। দিন বাগৰি গৈ থাকিল। লাহে লাহে ৰাধাৰ শৰীৰো ভাঙি আহিল। শ্ৰীকৃষ্ণ কিন্তু থমকি নৰল। তেওঁ বাঁহীৰ সুমধুৰ স্বৰ ৰাধাৰ শুনোৱাই থাকিল। এনেকৈ এদিন শ্ৰীকৃষ্ণৰ বাঁহীৰ স্বৰ শুনি শুনিয়েই ৰাধাই দেহত্যাগ কৰি আধ্যাত্মিক ৰূপ ধাৰণ কৰিলে। শ্ৰীকৃষ্ণৰ প্ৰেমত বিলীন হৈও দেহত্যাগ কৰিলে প্ৰেয়সী ৰাধাই। প্ৰেয়সীৰ মৃত্যু শোক সহিব নোৱাৰি সেইদিনাই শ্ৰীকৃষ্ণই তেওঁৰ অন্যতম প্ৰিয় বাদ্য বাঁহীটোকো ভাঙি পেলায়। নিউজ ৰিপৰ্ট, কলাইগাঁও লাইভ।